তো গাইজ তেনেহ'লে ফাইনেলি আমাৰ তাতে অৰ্থাৎ এছ এ মোবাইল সলিউশ্যন ফ্লেশ 64 বক্স আহি গ'ল। ঠিক আছে, তো আমি এইটো ফ্লেশ 64 বাই কৰিছোঁ। তো চাওক কেনেকুৱা পেকিং এইটো। তো এইটো কোনো ডাব্বা, এইটোৰ কোনো কাম নাই। এইটো ইয়াতে আমি থৈ দিলোঁ। তো চাওঁ এবাৰ ফ্লেশ 64 কেনেকুৱা। তো এয়া হৈ গ'ল আমাৰ ফ্লেশ 64 বক্স। ঠিক আছে, আৰু লগতে আহি গ'ল ISP এডপ্টৰ। তো এইখিনি বস্তু আহিছে, চাওঁ আৰু কি আহিছে অকণমান এইটো চাইড কৰি থৈ দিওঁ। আচ্ছা, যেহেতু নতুন বস্তু অলপমান ছেভ কৰি ৰাখোঁ, এতিয়া অলপমান ভিতৰত সোমাই থৈ দিম। তো এডপ্টৰ কেইটা চাই লওঁ, এডপ্টৰ কি এডপ্টৰ আহিছে। তো আৰু এডপ্টৰ আহিছে, ৰ'ব ৱেইট কৰক। দুটা তিনিটা চাৰিটা। তো এডপ্টৰবিলাক একবাৰ চাই লওঁ। UFS চকেটৰ এডপ্টৰ কেনেকুৱা দেখাত চাই পোৱা নাছিলোঁ, আজি পহিলা। মোৰ এটা বেয়া স্বভাৱ ভাই, মই বেলেগৰ বস্তু হাতাব নাযাওঁ, ল'ব খোজব নাযাওঁ। তো এই ফ্লেশ 64 বক্সৰ এডপ্টৰ হা, মজা। যিয়ে নহওক, এতিয়া ফ্লেশ 64 বক্স আনিলোঁ, কেনেকুৱা হয় এতিয়া চাই ল'ম। তো ইয়াৰ লগত কি আহে মই সেইটো কৰিলোঁ। আপোনাৰ ISP চকেট এটা আহে, কেবুল এটা আহে। তো এইটো হ'ল VGA 297। তো এইটো এতিয়া আহি পোৱা নাই, যদিও কিছুমান মোবাইলত আহিছে, চব মোবাইলত অহা নাই। তো UFS হয় VGA 297। তো এইটো এতিয়া আমাৰ জৰুৰত নাই। তো বৰ্তমান সবচে বেষ্ট চলি আছে VGA 153। তো এইটো কি চাওঁ, UFS নেকি? আচ্ছা, UFS VGA 153, এইটো UFS। তো এইটো একবাৰ চাই লওঁ কেনেকুৱা। তো চকেটগিলা দেখাত একে, যিকেইটা চকেট চালোঁ দেখাত চবৰে একে। মানে EasyJet বক্সত যেনেকুৱা চকেট আছে লাগে, সেইটো ডাঙৰ, এইটো অকণ সৰু। ঠিক আছে, ধুনীয়াকৈ লাগে। তো এইটো এটা চকেট, তো এইটোকো সোমাই থৈ দিম। ইয়াৰ লগত কেইটামান বস্তু হৈছে, এইগিলাখান বস্তু হ'ল কিয় জানে, কেতিয়াবা ICৰ চাইজ সৰু আৰু ডাঙৰ থাকে, তেতিয়া এইটো এডজাষ্ট কৰি লগাব লাগে। তো এইটো যাই কাম কৰে সি জানে। তো আমিও লাহে লাহেকৈ শিকিম কি কাম কৰে কি নকৰে। VGA 254 এণ্ড UFS চকেট। অ'কে, তো এইটো হ'ল UFS। আৰু ইয়াতে চাব নালাগে, ইয়াতো লিখা থাকে UFS VGA 254। তো সবগুলো দেখাত একে, বাট কোনো ডিফাৰেন্স নাই। কিহৰ কাৰণে ইমান স্পিড এইটো নাজানো, কিন্তু পইচাও চাব লগা হয় 60,000। তো এইটো হ'ল আমাৰ ইউনিভাৰ্চেল। ঠিক আছে, এইটো হ'ল 4-in-1। এটা 4টা ধৰণৰ চকেট কাম কৰিব ইয়াতে। ঠিক আছে, তো কি চকেট কাম কৰে চাই লওঁ। ইয়াতে আছে VGA 162 আৰু 186। এইটো বাদ দিয়ে, এইটো আমাৰ UFS বৰ্তন নাই। 153 VGA আৰু 169 এইটো আছে, চলি আছে। এটা 98 যে থাকে, 98 যে থাকে সেইটো হয়। তাৰপিছত ইয়াতে হ'ল VGA 221 আৰু ইয়াতে আছে VGA 254। মানে এটা 4-in-1। তো মোষ্টলি যদি আমি EMMCৰ কাম কৰিব যাওঁ, তো এটা এডপ্টাৰৰ প্ৰয়োজন হ'ব। বাকীকেইটা UFSৰ কাৰণে EMMCৰ ক্ষেত্ৰত এইটো। ঠিক আছে, তো এটা 4টা আছে, এটা 2টা 3টা 4টা 3টা আমাৰ দৰকাৰ লাগতিয়াল চিনক। আৰু ইয়াৰ লগত চকেটও দিছে চাগে বহুতকেইটা, চাই লওঁ কি চকেট দিছে। এইগিলা দিছে। চ' এইগিলাখান একচুৱেলি কেনেকুৱা বস্তু, এইগিলাখান ইয়াতে থাকে। আপোনাৰ মই এটা একচুৱেলি মই EasyJet বক্স ব্যৱহাৰ কৰিছোঁ ন, মই গম পাম এইটো কেনেকৈ উঠায় আৰু কি কামত লাগে আৰু কি চিষ্টেমত। এইটো এনেকৈ। ঠিক আছে, ইয়াতে মেগনেট চিষ্টেম আছে, হয়তো মেগনেট আছে ইয়াতে। এইটো তো এইটো মেগনেট চিষ্টেম হয়, লগাব পাৰি আৰু। প্ৰত্যেকটা ডট আছে, এইটো আছে, ইয়াৰ জেগাত তুমি এইটো লগাই দিম, এইটো কাম কৰি যাব। এইয়া
ঠিক এনেকুৱা ধৰণৰ লাগে ঠিক আছে তো গতি এইটো আমাৰ দৰকাৰ নাই মোক যেহেতু লাগে আমাক এইটো বৰ্তমান এইটো তো ঠিক এনেকুৱা ধৰণে এইগিলা চকেটগিলা খাব চকেট কেইটা দিছে এটা দুটা তিনিটা চাৰিটা আৰু পাঁচটা লগতে পাঁচটা চকেট দিছে পাঁচটা এইটো এটা ইয়াতে এটা চকেট তেনেহ'লে ছয়টা দিছে ছয়টা মানে ছয় ধৰণৰ আইচি থাকে সৰু ডাঙৰ কিছুমান মিহি থাকে কিছুমান মথা থাকে দীঘল থাকে পাতল থাকে ডাঙৰ থাকে ঠিক সেনেকুৱা চিষ্টেমত আইচি ডিফাৰেণ্ট আইচি বনাই বেলেগ বেলেগ কোম্পানীত সেই হিচাপে দিছে তো ফাইনেলি আমাৰ তাত আৰু 64 বক্স আহি গ'ল যেতিয়া যদি কোনোবাৰ যদি থাকে আৰু কাম এমএমসি চেঞ্জিং বা যেনেকৈ কোৱালকমৰ A3s এমএমসি চেঞ্জ নহয় এতিয়াৰ পৰা আমাৰ তাত আহিলে A3s Realme 5 এগিলাখনৰ Redmi 8a এগিলাখনৰ মানে এমএমসি অৰ্থাৎ চেঞ্জিং কৰা পচিবল কিন্তু 64 বক্সত যদি কোনোবাৰ সেনেকুৱা সেট ফাঁচি আছে বা বনাব লগা আছে তেনেহ'লে মই কণ্টেক্ট নম্বৰ দি দিম আপোনালোকে হয় সেট কুৰিয়াৰ কৰি পঠাব পাৰে নাইবা নিজে আহি কিনে বনাই লৈ যাব পাৰে আপোনালোকৰ সন্মুখতে মই বনাই দিম ঠিক আছে তো এনেতো আগতে আমি UEFI ইউজ কৰিছোঁ তো চাওক এনেকুৱা মই আজি 64 বক্স লৈছোঁ আপোনালোকক মই যোগাযোগ কৰি আছোঁ এইটো মোৰ UEFI আছে প্লাছ মই EasyTech দেখাই দি আছোঁ EasyTech বক্স আছে প্লাছ EasyTech চকেট আছে মানে একচুৱেলি কাম কৰিলে এনেকুৱা নহ'ব সব মানে কাম কৰিব লাগিব এটা এটা বক্স লৈ বহি থাকিলে নহ'ব মানে যি ধৰণৰ কাম কৰে আপুনি যিটো লাইনত প্ৰফেশ্যনেল কাম কৰে সেইটো লাইনত সব বস্তু ৰাখিব লাগে তো সেইকাৰণে মই এইখিনি গোটাই বস্তু ৰাখিছোঁ যদি কাৰোবাৰ যদি এমএমসি বা UFS ৰিলেটেড কিবা কাম থাকে তেনেহ'লে নিশ্চয় যোগাযোগ কৰিব ঠিক আছে তেনেহ'লে আজিৰ কাৰণে এইখিনিয়ে